তো হেল্ল' ফ্ৰেণ্ডসকল পুনৰ স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। সো ফ্ৰেণ্ডসকল আজি পুনৰ নতুনকৈ যেটো ৰিকুৱাৰমেণ্ট আহি পৰিছে আপোনালোকক কৈ দিম কোনটো বিভাগত যেটো ৰিকুৱাৰমেণ্ট আহি পৰিছে। সো ফ্ৰেণ্ডসকল যদিহে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি লাগিব আৰু যদিহে আপোনালোকে মোৰ চেনেলটো নতুনবাৰ ভিজিট কৰিছে তেনেহলে আপোনালোকে যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব আৰু নিজেও সাবস্ক্ৰাইব কৰি দিব। সো ফ্ৰেণ্ডসকল চাওঁ আহক কোনটো বিভাগত নতুনকৈ যেটো ৰিকুৱাৰমেণ্ট আহি পৰিছে। সো ফ্ৰেণ্ডসকল ইয়াত চাব পাৰে যেটো আপোনালোকক নতুনকৈ ৰিকুৱাৰমেণ্ট আহি পৰিছে সেইটো বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ ফালৰ পৰা আহিছে যেটো BSF। সো ইয়াত চাব পাৰে পোষ্ট নেমটো কনষ্টেবল যেটো জেনাৰেল ডিউটি যেটো টোটেল ভেকেন্সিজ খালি হৈছে 275টা এণ্ড যেটো নটিফিকেশন ডেট আহিছিল 1/12/2024 যেটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট যেটো আপোনালোকক কৈ দিছো যেটো অল ইণ্ডিয়া যেটো এপ্লিকেশন মোড আপোনালোকে অনলাইনৰ যোগে আবেদন কৰিব পাৰিব। আৰু যদিহে আপোনালোকক অনলাইনৰ যেটো আবেদনৰ লিংক লাগে তেনে আপোনালোকে মোক কমেন্ট সেকশনত কৈ দিব মই আপোনালোকক যেটো দি দিম ডেসক্ৰিপচনত তাত গৈ আপোনালোকে চাব পাৰিব। এণ্ড যেটো এপ্লিকেশনৰ লাষ্ট ডেটটো 30/12/2024 যেটো অফিচিয়েল ওয়েবসাইট যদি আপোনালোকক লাগে তেনে আপোনালোকে মোক কমেন্ট সেকশনত কৈ দিব মই হেতু আপোনালোকক ডেসক্ৰিপচনত দি দিম। সো ফ্ৰেণ্ডছ অল কি যেটো ৰিকুৱাৰমেণ্ট লাগে চাওঁ হক আৰু কি যেটো কোৱালিফিকেশন লাগে হেতু চাওঁ হক। সো ফ্ৰেণ্ডসকল ইয়াত চাব পাৰিব যেটো অফিচিয়েল ওয়েবসাইট ইয়াত চাব পাৰিব যেটো দি দিছে যেটো এডভাৰটাইজমেন্ট ডিটেইলছ তো ইয়াত চাব পাৰিব আপোনালোকে। এণ্ড যেটো আপোনালোকক কৈ দিছো ইম্পৰ্টেন্ট ডেটস কিটা কেতিয়া যেটো এডভাৰটাইজমেন্ট ডেট ওলাইছিল আৰু লাষ্ট ডেট কেতিয়া। সো আপোনালোকে চাই লব। এণ্ড যেটো ভেকেন্সিজ কিমানটা আছে আপোনালোকক কৈ দিছো যেটো 275টা আছে। এণ্ড যেটো এডুকেশন কোৱালিফিকেশন 10 পাস হয় আপোনালোকে 10 পাস হলে আপোনালোকে যেহেতু এপ্লাই কৰিব পাৰিব। এণ্ড ফ্ৰেণ্ডসকল আমাৰ নেক্সট যেটো ৰিকুৱাৰমেণ্ট হেতু বিষয়ে আপোনালোকক কৈম। সো এটা আপোনালোকে ভালদৰে চাই লওক। সো এজ লিমিট টু 18 ইয়াৰ্স যেটো মিনিমাম আৰু ম্যাক্সিমাম আপোনালোক 23 ইয়াৰ্স হ'ব লাগিব। যেটো সিলেকশন প্ৰসেস আপোনালোকে জানে যে চাব পাৰিব ইয়াত। সো চাই প্লাই আপোনালোকে চাব পাৰিব যেটো এপ্লিকেশন ফিস ইয়াত চাব পাৰিব জেনাৰেল OBC EWS ৰ কাৰণে যেটো 147 টকা দিব লাগিব যেটো SC ওমেন যেটো 1 টকাও দিব নালাগে আৰু কেনেদৰে এপ্লাই কৰিব লাগে ইয়া লেখা আছে আপোনালোকে চাব পাৰিব আৰু চাই প্লাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এণ্ড ফ্ৰেণ্ডছ অল আমাৰ নেক্সট ৰিকুৱাৰমেণ্ট চাওঁ হক কি হয় কোনটো বিভাগত ওলাইছে চাওঁ হক। সো ফ্ৰেণ্ডসকল আমাৰ নেক্সট ৰিকুৱাৰমেণ্ট ইয়াত চাব পাৰিব যেটো সমগ্ৰ যেটো শিক্ষা আসাম যেটো পোষ্ট নেমটো আপোনালোকে চাব পাৰিব যেটো আমাৰ নেক্সট ৰিকুৱাৰমেণ্ট সমগ্ৰ শিক্ষা যেটো আসাম যেটো পোষ্ট নেমটো অফিস ইনচাৰ্জ আৰু এটা চাব পাৰিব। এণ্ড যেটো ভেকেন্সিজ দুটা খালি হৈছে যেটো নটিফিকেশন ডেটটো ইয়াত 10/11/2024 যেটো জব টাইপটো হ'ব কন্ট্ৰাকচুৱেল যেটো পাৰ্মানেন্ট নহয় যেটো জব লোকেশন হ'ব কাহিলিপাৰা যেটো গুৱাহাটী আসামত হ'ব যেটো এপ্লিকেশন মোড যেহেতু অনলাইন হ'ব। এপ্লিকেশনৰ লাষ্ট ডেট 16/12/2024। সো ফ্ৰেণ্ডসকল আপোনালোকে চাব পাৰিব যেটো অফিচিয়েল ওয়েবসাইট যদি আপোনালোকক লাগে আপোনালোকে কমেন্ট সেকশনত কৈ দিব আপোনালোকক কৈ থাকোঁ যে কমেন্ট সেকশনত যদি অফিচিয়েল ওয়েবসাইট লাগে কমেন্ট সেকশনত কৈ দিব মই আপোনালোকক যেটো ডেসক্ৰিপচনত দি দিম। অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছ ইয়াত চাব পাৰিব আপোনালোকে যেটো পে স্কেলটো হ'ব 30 পৰা যেটো 1,10,000 যেটো ইয়াত চাব পাৰিব। গ্ৰেড পেটো হ'ব 13,300 টকা যেটো নেম অফ দা পোষ্ট এটা আহিছে ওয়ার্ক যেটো প্লেসটো হ'ব ষ্টেট মিশন যেটো অফিসত যেটো আপোনালোক ডেটস কিটা কৈ দিছো ভেকেন্সিজ তো এটা যেটো অফিস ইনচাৰ্জ এটা ইয়াত যেটো এক্সপার্ট এটা যে টোটাল ভেকেন্সিজ দুটা যেটো SSC যেটো এডুকেশন কোৱালিফিকেশন মিনিমাম আপোনালোক পোষ্ট গ্ৰেজুৱেট যেটো ডিগ্ৰী ইন 5 ইয়াৰ্স ৰিলেভেন্ট এক্সপেৰিয়েন্স এট ডিস্ট্ৰিক্ট অৰ ষ্টেট। সো আপোনালোকে চাব পাৰিব যেটো অফিস ইনচাৰ্জৰ কাৰণে যেটো লাগে। সো মই আপোনালোকক কৈ দিলে বহুত টাইম লাগি যাব। সো সেই কাৰণে আপোনালোকে ভালদৰে চাই ল'ব যেটো ইয়াত নেক্সট যেটো ৰিকমেন্ডৰ কাৰণে কি লাগিব আপোনালোকে চাই লওক ভালদৰে কোড কিমানটা যেটো মানে এডুকেশন কোৱালিফিকেশন লাগিব যেটো আপোনালোকক যদি সবটো কৈ দিও অকমান টাইম দেৰি হৈ যাব। সো আপোনালোকে চাই ল'ব নিজে যেটো এজ লিমিট ইয়াত লেখা আছে মিনিমাম 18 ইয়াৰ্স হলে আৰু ম্যাক্সিমাম আপোনালোকে 62 ইয়াৰ্স হলে আপোনালোকে যেটো এপ্লাই কৰিব পাৰিব। আৰু সিলেকশন প্ৰসেস হ'ব শৰ্ট লিষ্ট তাৰ পিছত যেটো টেষ্ট হ'ব তাৰ পিছত ইন্টাৰভিউ হ'ব তাৰ পিছত আপোনালোকক সিলেকশন কৰা হ'ব।